Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত মই স্বাগতম জনাইছো যত আপোনালোকে সাধাৰণতে যিসকলে এডমিশনৰ কাৰণে ইতিমধ্যে এপ্লাই কৰিছিলে সমৰ্থত আপোনালোকে সকলোৱে হয়তো জানে যে ইয়াৰ যি মেৰিট লিষ্ট ইতিমধ্যে ওলাইছে আৰু মেৰিট লিষ্ট বিলাকত আপোনালোকে যেতিয়া হয়তো চাইছে তাত আপোনালোকৰ যি ফৰ্ম নম্বৰ আছে নাম কিন্তু আপোনালোকৰ নাই সো আপোনালোকে সাধাৰণতে সেই ফৰ্ম নম্বৰটো যেটো ফৰ্ম নম্বৰ আছে সেই ফৰ্ম নম্বৰটো আপোনালোকৰ যি এপ্লিকেশন বা আপোনালোকৰ যত এপ্লাই কৰিছিলে তাৰ হয়তো এটা কপি আপোনালোকৰ ওচৰত আছে বা আপোনালোকৰ যি পৰ্টেল হেতু ওপেন কৰিব লগইন কৰিব আৰু লগইন কৰাৰ পাছত হয়তো তাত আপোনালোকে দেখা পাব আৰু দ্বিতীয় আপোনালোকক এটা কথা জনাব বিচাৰিলো যিসকলৰ মেৰিট লিষ্টত নাম আহিছে সাধাৰণতে তেওঁলোকে প্ৰথমতে কি কৰিব লাগিব হেখিনি মই আপোনালোকক কৈ দিও যেহেতু বহুতেই হয়তো এই বস্তুবিলাক জনা নাই কেনেকৈ আপোনালোকে কি কৰিব কি নকৰিব গুটেখিনি কথা সো ইয়াৰ আপোনালোকৰ প্ৰথমতে আপোনালোকে এই যেটো সমৰ্থ পৰ্টেল তাত আহিব অহাৰ পিছত আপোনালোকে লগইন কৰিব ইয়াত আপোনালোকৰ লগইন কৰাৰ পাছত যেতিয়া আপোনালোকে লগইন কৰিব লগইন কৰাৰ লগে লগে আপোনালোকে আসলতে ইয়াত আপোনালোকৰ কাৰণে সমৰ্থ পৰ্টেলৰ ফালৰ পৰা যিখন কলেজে আপোনালোকৰ যিখন কলেজত এপ্লাই কৰিছে বা যিখন কলেজত আপোনালোকৰ মেৰিট লিষ্টত নাম আহিছে সেইখন কলেজৰ পৰা আপোনালোকলে যেটো এডমিশন হেতু এডমিশন অফাৰ কৰিব আৰু সেই এডমিশন অফাৰটো আপোনালোকৰ যি ড্যাশবোৰ্ড সেই ড্যাশবোৰ্ডত আপোনালোকে চাই থাকিব দেখিব পাৰিব আপোনালোকে যত এপ্লাই কৰিছিলে সেই অংশটোত আপোনালোকে দেখা পাব মই আপোনালোকক দেখুৱাই দিম আৰু হেখিনি যেতিয়া পাব আপোনালোকে তত ইয়াত আপোনালোকে দেখিছে এডমিশন প্ৰসেস ফৰ ফাৰ্স্ট ৰাউন্ড হ্যাজ স্টাৰ্টেড লগইন টু চেক দা এডমিশন অফাৰ এতিয়া আপোনালোকৰ যেটো অফাৰ আহিব হেতুত আপোনালোকে একসেপ্ট কৰি দিব লাগিব সো ইয়াত হয়তো আপোনালোকে বুজি পাইছে প্ৰথমতে আপোনালোকক মই আকবাৰ কৈছো এডমিশনৰ যি সমৰ্থ পৰ্টেল হেতু ওপেন কৰিব আপোনালোকৰ যেটো সমৰ্থ পৰ্টেল ওপেন কৰাৰ লগে লগে লগইন কৰিব ইয়াত লগইন কৰাৰ পিছত আপোনালোকে পিছৰখিনি মই দেখুৱাই দিছো আপোনালোকক গম পাব আপোনালোকে তেতিয়া সো ইয়াত আপোনালোকে দেখা পাইছে এটো মই লগইন কৰিছো লগইন কৰাৰ লগে লগে আপোনালোকে ইয়াত যদি তললৈ স্ক্ৰল ডাউন কৰে এই স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে যে তলত যিখিনি আপোনালোকৰ ফৰ্ম নম্বৰ ওপৰত আছে আৰু একচনত যদি আপোনালোকে চাই তাত দেখিব এডমিশন ষ্টেটাস এডমিশন অফাৰ্ড বুলি আহিছে আৰু এডমিশন অফাৰ্ড বুলি যত আহিছে আপোনালোকে তাতে যেটো একসেপ্ট অফাৰ বুলি আপোনালোকৰ এটা অপচন তাতে দিছে সেই একসেপ্ট অফাৰত আপোনালোকে যদি ক্লিক কৰে একসেপ্ট অফাৰ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সাধাৰণতে তাত এটা উইন্ডোজ ওপেন হৈ যাব আৰু সেই উইন্ডোজটো ওপেন হোৱাৰ পিছত আপোনালোকে তাত ক্লিক কৰিব গুটেখিনিত টিক কৰিব টিক কৰাৰ পিছত তলত এটা বক্স থাকিব সেই বক্সটোত কনফাৰ্ম বুলি লিখি দিব আৰু কনফাৰ্ম বুলি লিখাৰ পাছত আপোনালোকে তাত যেটো একসেপ্ট অফাৰ থাকিব সেই একসেপ্ট অফাৰটোত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফালৰ পৰা আসলতে আপোনালোকে সেই একসেপ্টটো আপোনালোকে সেই এডমিশনটো একসেপ্ট কৰি ললে এতিয়া ধৰক বহুতখিনি কলেজত এপ্লাই কৰিছে 3খন 4খনত এপ্লাই কৰিছে আৰু ধৰক গুটেকিখনৰ পৰা যদি আপোনালোকলে অফাৰ আহিছে তেতিয়া হলে আপোনালোকে কি কৰিব যিখনত আপোনালোকে লব বিচাৰিছে সেই কলেজখনৰ যেটো পাৰ্ট হেতু চাব আপোনালোকে আৰু তাত আপোনালোকে একসেপ্ট কৰি লব এটা এটো একসেপ্ট আপোনালোকে কৰিব লাগিব যদিহে আপোনালোকে একসেপ্ট কৰে তেতিয়াহে আসলতে আপোনালোকৰ যত এডমিশন লব বিচাৰিছে তাত আপোনালোকে এডমিশন লব পাৰিব তাত যাব তাৰ পিছত আপোনালোকে প্ৰথমতে এটা একসেপ্ট কৰি লব একসেপ্ট কৰাৰ পিছত আপোনালোকে যত এডমিশন যখন কলেজৰ পৰা আপোনালোকৰ সেই একসেপ্টটো কৰিছে এডমিশনটো তাত আপোনালোকে যাব আৰু তাত যোৱাৰ পিছত হেখন কলেজত গৈ কিনে আপোনালোকে কলে আপোনালোকৰ ফোন নম্বৰ যদি আপোনালোকে কয় বা আপোনালোকৰ যদি নাম কয় তেতিয়া হলে আপোনালোকক সেই যেটো এডমিশন হেড এডমিশন ব্লক তেওঁলোকে তাৰ পিছৰখিনি যিখিনি পৰ্যায় আছে সেইখিনি তেওঁলোকে কমপ্লিট কৰিব সো এতিয়া কথাটো হৈছে যে আপোনালোকে এই যেটো একসেপ্ট অফাৰ এতিয়া যিসকলৰ নাম নাহিব তেওঁলোকৰ আসলতে সেকেন্ড মেৰিট লিষ্ট থাৰ্ড মেৰিট লিষ্ট সেইখিনি যেটো অলপলে আছে গতিকে সেইখিনি তেওঁলোকে হেতু সময়ত চাব পাৰে সো এতিয়া ইয়াত কৰাৰ লগে দেখিছে এই সময় আপোনালোক ফৰ্মখন দেখাইছো ইয়াত একসেপ্ট অফাৰ যদি মই ক্লিক কৰো তাহলে ক্লিক কৰাৰ লগে লগে সাধাৰণতে যদি মই ক্লিক কৰো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকৈ এটা ডিসক্লেমাৰ আহিছে আৰু ইয়াত আপোনালোকে এই গুটি বক্স কিটাত ঠিক কৰিব আৰু তলৰ যেটো বক্স দেখিছে ইয়াত কনফাৰ্ম যেটো পাৰ্ট আছে তাত লিখি দিব কনফাৰ্ম আৰু একসেপ্ট কৰি দিব এটো একসেপ্ট কৰিলেহে আপোনালোকে আসলতে ইয়াত একসেপ্ট এডমিশন লব পাৰিব নহলে আপোনালোকৰ কিন্তু এই বস্তুখিনি যেটো এপ্লাই কৰা সেইখিনি আপোনালোকে নোৱাৰিব কৰিবলৈ সো এইখিনি পৰ্যায় আপোনালোকে যাতে কৰি লয় আপোনালোকৰ কাৰণে খুব খৰধৰকে ভিডিও এটা বনালো যেটো জনাই দিম সকলোৰে কাৰণে দৰকাৰ হ'ব সো আপোনালোকে সকলোৱে যিসকলে এপ্লাই কৰিছিলে তেওঁলোকে নিজৰ সমৰ্থ পৰ্টেলৰ লগইন কৰক আৰু লগইন কৰি আপোনালোকে চাওক আপোনালোকৰ এডমিশনৰ কাৰণে অফাৰ আহিছে নে নাই বা মেৰিট লিষ্ট আপোনালোকে চাওক মেৰিট লিষ্ট কোড চাব লাগে আপোনালোকক মই ইতিমধ্যে দেখাইছো যদি নাজানে কালি ভিডিওটো চাওক তাত উল্লেখ আছে সকলো আৰু হেখিনি চাই আপোনালোকে একসেপ্ট কৰি লওক নিজৰ এডমিশন বিলাক সো আজিলৈ এইখিনি কথা জনাই ভিডিওটো বিদায় মাগিছো ধন্যবাদ